নামঘৰলৈ যাবলৈ, পবিত্ৰ ভাদ মাহত নামঘৰলৈ গৈ ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই। কেৱল শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে, পৰিয়ালটো পোহপাল দিবৰ কাৰণে ওৰে জীৱন কটাই আছো। মহাপুৰুষে কৈছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। যিটো শৰীৰৰ কাৰণে তুমি পুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে অকল কামকে কৰি আছা, কিন্তু আত্মা ওলাই গ'লে তোমাৰ সেই শৰীৰটো যে সলৈ ৰূপান্তৰ হ'ব সেই কথা তুমি নাজানা। ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। যিদিনাখন তোমাৰ দেহৰ পৰা আত্মা ওলাই যাব, সেইদিনাখন তোমাৰ সেই সটো চালে গা ধুব লাগিব বুলি ইষ্ট মিত্ৰ কুটুম্ব তোমাক চাবলৈও নাহিব। তেতিয়া তোমাৰ অৱস্থা কি হ'ব? কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। কৃষ্ণ ওলাই যোৱাৰ পিছত, আত্মা ওলাই যোৱাৰ পিছত আপুনি কাঠ পৰা দি পৰি থাকিব। সেইটো দেহকে মোৰ দেহ বুলি, সেইবোৰ ইষ্ট মিত্ৰকে আপোন বুলি ভাবি যাতে তাতে আসক্ত হৈ থাকিব লগা নহয়। গতিকে আমি প্ৰয়োজন হলে সকলো মায়ামোহ এৰি আমি ঈশ্বৰৰ কথা শুনিবলৈ আহিব লাগিব। তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব। যদি আমি মায়ামোহত পৰি ঈশ্বৰত আশ্ৰয় ল'বৰ কাৰণে অপেক্ষা কৰি থাকো, তেতিয়াহ'লে যিদিনাখন কালে আমাক গ্ৰাস কৰিব, আপুনি আপোন বুলি ভাবি থকা সকলে মুখ মেলি চাই থাকিব। যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ। যিবিলাকৰ কাৰণে তুমি গোটেই জীৱনটো শেষ কৰিলা, সেই সকলে তোমাক কিন্তু ধৰি ৰাখিব নোৱাৰিব। একেশ্বৰে আহিলা যাই বাহা একেশ্বৰ, লগত সহায় কোনো নহৈব অপৰ। অকলে আহিছা, অকলে গুচি যাব লাগিব, তোমাৰো কোনো লগৰীয়া নহয়। সেইকাৰণে এইবিলাক মায়া মোহে তোমাক যাতে ঈশ্বৰত আশ্ৰয় লোৱা পথৰ পৰা, ঈশ্বৰত ভক্তি কৰা পথৰ পৰা কোনো পৰিয়ালবৰ্গ, কোনো পিতৃ মাতৃ, কোনো সমাজৰ মানুহে, কোনো বংশ পৰিয়ালে, কোনো স্বামী ভাৰ্যাই যাতে বাধা দি ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। আপুনি ঈশ্বৰৰ কথা শুনাৰ পথত যদি গুৰুৱে বাধা দিয়ে, এক ঈশ্বৰত ভক্তি পথত যদি গুৰুৱে বাধা দিয়ে, গুৰুৰ বাধা ত্যাগ কৰিলেও দুখ নহয়। যদি পিতৃ মাতৃয়ে বাধা দিয়ে, পিতৃ মাতৃ বাধা অতিক্ৰমী আহিলেও দুখ নহয়। যদি পৰিয়ালে বাধা দিয়ে, সেই পৰিয়াল অতিক্ৰমী গলেও বাধা নহয়। গতিকে গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ ভক্ত বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল। কোৱা বিদুৰ, আমি পঞ্চ পাণ্ডৱৰ অংশ দিব লাগে নে নালাগে? পৰম ভক্ত বিদুৰে কৈছিল, দাদা, পঞ্চ পাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। পুত্ৰ মোহত মহান্ধ বিদুৰে, ধৃতৰাষ্ট্ৰই বিদুৰৰ এই সৎ পৰামৰ্শ নামানিলে আৰু ভতিজাক দুৰ্যোধনে অকথ্য গালি পাৰিলে। যাৰ কাৰণে বিদুৰে সমস্ত জ্ঞাতিৰ মোহ ত্যাগ কৰি, ৰাজ আৱৰণ ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতেই তীৰ্থযাত্ৰাৰ কাৰণে গুচি গল। মহাভাৰতৰ যুদ্ধৰ পিছত প্ৰায় 14 বছৰৰ অন্তত যেতিয়া তেওঁ গৃহাভিমুখে আহি আছে যমুনাৰ তীৰে তীৰে, পৰম ভক্ত উদ্ধৱে কৃষ্ণক বৈকুণ্ঠলৈ পঠাই খৰমজোৰ মূৰত লৈ উচুপি উচুপি কান্দি আহি আছে। দুয়োজনৰ মাজতে যমুনাৰ তীৰতে দেখা দেখি হৈছে। বিদুৰে উদ্ধৱক পাই কৈছে, আছেনে কৃষ্ণ ভালে, আছেনে পৰিয়ালবৰ্গ ভালে? কিন্তু উদ্ধৱৰ মুখমণ্ডল দেখি, মূৰত খৰমজোৰ দেখি গম পালে কৃষ্ণ আৰু নাই, পৰিয়ালৰো নাই। তেতিয়া তেওঁ উদ্ধৱক উদ্দেশ্যি কৈছে, উদ্ধৱ, তুমি পৰম ভাগ্যৱান, প্ৰয়াণৰ পিছত তুমি কৃষ্ণক দৰ্শন কৰিলা, স্পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুযোগ নাপালো। তথাপিতো ভগৱন্তই মোক এটা সুযোগ দিছে। যিহেতু তুমি কৃষ্ণক দৰ্শন, স্পৰ্শন, সংলাপ কৰি আহিছা, তোমাক চুলেও
মই সম পুণ্যৰ ভাগী হম। কৃষ্ণ পদ পৰশিয়া আহি আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। উদ্ধৱে তেতিয়ালৈকে জনা নাছিল কৃষ্ণ কথা শুনা, কৃষ্ণ কথা কোৱা, কৃষ্ণ কথা গোৱাজনক চুলে চালে সম পুণ্যৰ ভাগী হব। এইটো আমাৰ হিন্দু দৰ্শন নহয়, মুছলমানৰ হেৰিয়াটো আছে। যেতিয়া বছৰত এবাৰ হজ কৰিবলৈ যায়, দুখীয়া মানুহ যাব নোৱাৰে মক্কালৈ, ধনী ধনী মানুহবোৰ যায়। ধনী ধনী মানুহবোৰে যেতিয়া মক্কাত মানে হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শন পৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। গতিকে তেওঁলোকে হজ কৰি যিটো পুণ্য পায়, প্ৰথম দৰ্শন পৰ্শন কৰাজনে সম পুণ্যৰ ভাগী হয়। এইটো বেদৰ অভিমত। আমাৰ বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, চণ্ডালান পতিতান পৃষ্ঠা ন স্নান মাচুৰিত। নামঘৰৰ কাষত বাস কৰা লোক, হৰি কথা শুনিবলৈ যোৱা লোকক দৈৱবশে সৌভাগ্যক্ৰমে যদি দৰ্শন আৰু পৰ্শন হয়, ইমানেই পুণ্য হয় গা নধুলেও। মনত ৰাখিব কথাটো, ই বিজ্ঞানসন্মত দৰ্শন। এজন খৰখজুতি হোৱা সংক্ৰামক ৰোগী মানুহক যদি কোনোবাই সাৱটি ধৰে, কোনোবাই যদি তেওঁ পিন্ধা কাপোৰ পিন্ধে, কোনোবাই যদি তেওঁ শোৱা বিচনাত শুৱে, আনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়? সংক্ৰামক ৰোগীৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ শোৱা বিচনাত সংক্ৰমিত হৈ থাকে, আৰু সেই ঠাইত ভাল মানুহ গৈ বহিলে বা শুলে তেওঁৰ গালৈ ৰোগটো সংক্ৰমিত হয়। এইটো যদি সঁচা কথা হয় বা এইটো যদি বিজ্ঞানসন্মত সত্য হয়, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল বহা ঠাই, শোৱা বিচনা, পিন্ধা কাপোৰত সৎগুণৰ অনুৰেণু থাকিব নে নাথাকে? থাকিব। সেই কথাটো আমি উদ্ধৱৰ দৰে উপলব্ধি কৰিব লাগিব। সেইকাৰণে উদ্ধৱে কি বুলি কৈছে, মই কৃষ্ণৰ উচিষ্ট খাওঁ, চাৰা বস্ত্ৰ পিন্ধো, পিন্ধি এৰা বস্ত্ৰ পিন্ধে। আমাৰ পৃথু প্ৰভুৱেও সেই কথা ভকতক উদ্দেশ্যি কৈছে, যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে, সেইখন ঘৰ সাপৰ গাঁত স্বৰূপ। অৰ্থাৎ সেইখন ঘৰৰ পৰিয়ালৰ খং, ৰাগ, ঈৰ্ষা, হিংসা, কুৎসুত, কপট বেছি থাকিব। গতিকে এতিয়া কাৰো ঘৰলৈ কলি যুগত স্বয়ং বৈকুণ্ঠপতি আহি কাৰো সমাজত, কাৰো গৃহত আহি নকয় তোমাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ, পঢ়া শুনাত ভাল হ'ব, ঘৰখন মংগল হ'ব। স্বয়ং ভগৱন্ত বৈকুণ্ঠপতি আহি নকয়। কোনে কব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। চবতে আছে ভগৱন্ত। আমি সকলোকে দয়া মৰম কৰিব লাগে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। ভকত বৈষ্ণৱ আলহী অতিথি আহিলে আমি আচমনি কৰি পাদ্য অৰ্ঘ্য, পাদ্য অৰ্ঘ্য, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। আনি বহুৱাই লৈ ধূপ ধূনা জ্বলাই সেৱা এটা লৈ আশীৰ্বাদ এটা লোৱাৰ পিছতহে উদ্দেশ্য ব্যাখ্যা কৰিব লাগে। আমাৰ বহুত গৃহস্থীয়ে চোতালতে সোধে কেলে আহিছিলে, বোলে বাপক লগ কৰিব আহিছিলো। নাই নহয়, এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহলে যাওঁগে। বোলে যোৱাগে আৰু। আমাৰ ভগৱন্ত স্বৰূপ ভকতক বহুতে চোতালৰ পৰাই পঠিয়াই দিয়ে। তেনেকুৱা অভ্যাস যদি কাৰোবাৰ আছে, আজিৰ পৰা এৰিব। আপোনাৰ ওচৰৰে হওক আঁতৰে হওক, মানুহজনৰ দেহটোহে ওচৰ আঁতৰ আছে, আত্মাৰ ওচৰ আঁতৰ নাই। আপুনি ওচৰৰ আলহীজনক বহুৱাই সেৱা এটা ললেও তেওঁ অ হৰি অ ৰাম বুলি কব, আঁতৰজনক বহুৱাই সেৱা কৰিলেও অ হৰি অ ৰাম বুলি কব। অ হৰি মানে হৰতি পাপ ইতি হৰি। সেই আত্মাটোৱে ভগৱন্তক কৈছে, প্ৰভু এই ঘৰখনৰ, এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা।
ও রাম রাম নামত রমন কৰি সবকে চৈতন্য কৰি ৰাখা জিয়া মানুহ কৰি ৰাখা আমাৰ এতিয়া সমাজত মৰা মানুহৰ সংখ্যা বেছি কপিলে হেকানে মাকো কৈছে মা তুমি জিয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বুপাই মৰা মানুহ আছে নেকি মা মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত সমাজত পৰিবেশত বেছি বোলে কোন বিলাক মৰা মানুহ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা কিটো অধম পামৰ আজিৰ দৰে ভগতৰ সংগত সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে কি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব যাৰ মনটো সদায় বেয়া লাগি থাকে হেতু জিয়াতে মৰা মাকে কলে বুপাই জিয়া মানুহ হবলৈ কি কৰিব লাগিব অ মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানা পৰিয়ালক কবা লৰা ছোৱালীক কবা বুৱাৰী জিয়াৰীক কবা সীমা ঘৰিয়া কবা বন্ধু বান্ধৱক কবা আলহী অতিথিক কবা আৰু যদি না জানা কাণ পাতি শুনিবা শ্ৰোতা নহলে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা ভাল শ্ৰোতা নহলে ভাল বক্তা হ'ব নোৱাৰিবা মুত বিনে চিত্ত আন দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজে আন্ধাৰত আছে অজ্ঞানতাত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনবা বহিলে পোহৰ পাব নেকি কত বহিব লাগিব কৃষ্ণই অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তি তে হে অৰ্জুন মই পোহৰ মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নলবা মোৰ সৃষ্ট অজ্ঞান আন্ধাৰৰ পৰা তুমি তেতিয়ালৈকে মুক্ত হ'ব নোৱাৰিবা পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচুয় আনন্দ আপুনি বিচাৰিব নালাগে আপোনাৰ ঘৰ বিচাৰি আনন্দ আহিব আপুনি মাত্ৰ ঈশ্বৰৰ কথা কওক আৰু শুনক গাওক শ্ৰৱণ কীৰ্তন কৰি গাবলৈ যত্ন কৰক আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব দুখ আপুনি বিচাৰিব নালাগে দুখ আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰক আনক দুখ আঘাত দিয়ক আপোনাৰ ঘৰলৈ দুখ নিজে নামি আহিব কাৰণ আপুনি আনক দুখ কষ্ট দিলে পাপ হ'ব পাপ হলে দুখ কষ্ট নামি আহিব আমি দুখ কষ্ট বিচাৰিব নালাগে দুখ কষ্টহে আমাৰ ঘৰ বিচাৰি ফুৰিব ভকতে মুক্তি বিচাৰিব নালাগে মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মাত্ৰ আপুনি অবিদ্যা নাশৰ কাৰ্যসূচী হাতত লওক অবিদ্যা নাখিলে আনু বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক আজিৰ দৰে অনুষ্ঠানলৈ আহি মনৰ যিবিলাক সংকীৰ্ণতা মনৰ যিবিলাক অন্ধবিশ্বাস মনৰ যিবিলাক কুসংস্কাৰ মনৰ যিবিলাক কুপৰম্পৰা সেইবোৰ আপুনি মনৰ পৰা আঁতৰ কৰি দিয়ক আপোনাৰ আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচয় তিনিটা তাপে ভগৱন্তৰ সৃষ্ট তিনিটা তাপে আমাক প্ৰতিক্ৰিয়া কৰিব নোৱাৰে ভগৱন্তৰ তিনিটা তাপত আমি প্ৰত্যেকেই কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছো ভুক্তভোগী সকলেহে জানে কি কৰ্ম দুখত আপোনাৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনত পৰিয়ালত কিছুমান দুখ বেদনাই আপোনাক জৰ্জৰিত কৰি আছে ভুক্তভোগী সকলেহে জানে কিন্তু তিনিটা তাপৰ সূত্ৰ আমাক বেদত দিছে কি বুলি ভগৱন্তৰ সৃষ্ট তিনিটা তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই তিনিটা তাপে আমাক প্ৰত্যেককে কম বেছি পৰিমাণে তাপগ্ৰস্ত কৰি ৰাখে কেনেকৈ প্ৰথম তাপটো হৈছে আদি ভৌতিক তাপ ই আমাৰ মন আৰু দেহলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে বেদত কৈছে মৃগ পক্ষী মনুষ্যাদয় সৰীসৃপা দৈশ্য ৰাক্ষসয় নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কোন যেনেকুৱা ভূত প্ৰেত পিশাচ মানুহ
অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে অবাঞ্ছিতভাৱে, এইবিলাক হৈছে আদি ভৌতিক তাপ। কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে, কাৰোবাক মেকুৰীয়ে আচৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুঞ্জেলেকুৱাই কামুৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কাৰোবাক আকৌ কেতিয়াবা মানুহেই মাৰি আঘাত কৰে, ইত্যাদি ইত্যাদি। পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে, সেই দুখবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপে আমাৰ মন আৰু দেহলৈ কেনেকৈ প্ৰতিক্ৰিয়া কৰে? বেদত কৈছে শীত উষ্ণ বাতুবিশ্ৰাম্ভ বিদ্ৰুতাদি সমুদ্ৰম তাপদিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত, এইবিলাকৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে, এইবিলাক দুখক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৈছে, শাৰীৰিক আৰু মানসিক। আমাৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰোবাৰ যদি শৰীৰত কিবা ৰোগ ব্যাধিয়ে যদি আক্ৰমণ কৰি আছে, তেওঁ যিমান ধন ঐশ্বৰ্য সম্পত্তিৰ মাজতে নাথাকক কিম্বা, শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপ 6 প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকত যদি এমুঠি খাব নাপায় শৰীৰে কষ্ট পাব, পিয়াহত এগিলাচ পানী খাব নাপালে শৰীৰে কষ্ট পাব। জৰা, এটা সময়ত কিচকিচিয়া চুলি, ৰিং মাৰিলে শুনে, এমাইললৈকে দেখে, কমনীয় দেহা, মানে টান টান বস্তু চুবাই, যাওঁ বুলিয়ে যায়, খাওঁ বুলিয়ে খায়। কালৰ অতৰ্কিত গতিত কিচকিচিয়া চুলি মৰাপাতৰ দৰে বগা হ'ল, দৃষ্টিশক্তি কমিল, শ্ৰৱণ শক্তি কমিল, দাঁতবিলাক খুলুক ধুলুক হ'ল, মানে শৰীৰ খুতুৰা খুতুৰ পৰিল, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ মুখৰ আগত এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ল। সেই সময়ত আপোনাৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি এনেকৈ খাইছিলোঁ, এনেকৈ আছিলোঁ, এনেকৈ গৈছিলোঁ, এতিয়া কি হ'ল এই বুলি অতীতৰ স্মৃতি ৰোমন্থন কৰি মনলৈ যি দুখ আহে, সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ। কেতিয়াবা আপোনাৰ আত্মীয়জন মৰিলে দুখ পায়, কেতিয়াবা মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে দুখ পায়, আৰু আমি মৃত্যুৰ ভয়ত সকলো ত্ৰস্তমান হৈ থাকোঁ। এই তিনিটা তাপে আমাক প্ৰত্যেককে তাপগ্ৰস্ত কৰি ৰাখিছে। কপিলে কৈছে, মা তুমি যদি দৈনন্দিন জীৱনত মোৰ সুনিৰ্মল কথা ক'ব আৰু শুনিব পাৰা, তোমাক এই তিনিটা তাপে ক্ৰিয়া কৰিব নোৱাৰিব। পোহৰত থকা মানুহজনৰ ওচৰলৈ আন্ধাৰ যেনেকৈ যাব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, মোৰ সুনিৰ্মল কথা কৈ শুনি ভক্তি কৰা জীৱটোৰ ওচৰলৈ মোৰ সৃষ্ট তিনিটা তাপ যাব নোৱাৰাটো তেনেকৈ সত্য। এই সত্যৰ সন্ধান আমাক দি আছে। তাৰপিছত কৈছে, বিষয়ৰ সুখই এক তিলে কৰি চোৰ, যমৰ কিংকৰে ধৰি নিবেশ যমপুৰ। আমি যিবিলাক বিষয় সুখত আসক্ত হৈ আছিলোঁ, কোনবিলাক বিষয় সুখ? কাম, ক্ৰোধ, লোভ, মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এই লোভবিলাক যেতিয়া আমি সামৰিব পাৰিম বা আঁতৰ হৈ আহিব পাৰিম, তেতিয়াহে আমি ভগৱন্তৰ লগত পৰিচয় হ'ব পাৰিম। কাম, ক্ৰোধ, লোভ, মোহ বিষয়, কাম, ক্ৰোধ, লোভ, মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী, সত্যে যাইবে তল। যিবিলাক মানুহ কামনা বাসনাতে আসক্ত হৈ থাকে, সেইবিলাক মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, সি তললৈ যাব, আত্মঘাতী হ'ব। উপায় গুৰুজনে উপায় দিছে, কি? কাম, ক্ৰোধ, লোভ, মোহ বিষয় আক্ৰোশে, নোচোয় মোৰ ভকতক একো দুখে। তুমি যদি মোৰ ভকত হ'ব পাৰা, এইবিলাক দুখে তোমাক স্পৰ্শ কৰিব নোৱাৰে।
গতিকে ভকত পদুম ফুলৰ সদৃশ পদুম ফুল যেনেকৈ পানীতে বোকাতেই সৃষ্টি হয় পানী বুকাই যেনেকৈ পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল মই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেইবিলাকৰ মোহে নামঘৰলৈ আহি ভকতৰ সংগলৈ আহি হৰি কথা শুনাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে এই গুণ বিশিষ্টসকল পদুম ফুলৰ থাকে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিমাম ভাস পদুম ফুল যেনেকৈ বোকা পানীত থাকিও নিৰ্লিপ্ত থাকে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিসকল বিষয় সংসাৰতে থাকে কিন্তু তেওঁলোকক বিষয়ৰ মায়া মোহে ভক্তি পথৰ পৰা আঁতৰ কৰিব নোৱাৰে তেওঁলোকৰ ভাৱনাবিলাক কাছৰ দৰে কাছৰ ভাৱনা কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে অজেহেন কশ্যপে তৰে দিব পাৰি জল মাজে ফুকাৰয় সেই মতে খন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণসম্পন্ন ব্যক্তিসকল মই দিয়া ধন ধান টকা পইচা মাজতে গৃহস্থী সংসাৰতে থাকে কিন্তু ভাৱৰ দ্বাৰা তেওঁলোকে মোক চিন্তা কৰি তাতেই মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে এই গুণ বিশিষ্ট হবৰ কাৰণে মহাপুৰুষে আমাক আহ্বান জনাইছে আৰু কি বুলি কৈছে যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা দুৰ্ঘুৰ নৰকে পেলাই ভুঞ্জাইবে যান্তনা যিদিনাখন আমি এই শৰীৰ এৰি যমদূতে যেতিয়া আমাক ধৰি নিব যমৰ মূৰ্তি দেখি আমি চেতনা হেৰাই যাব আৰু দুৰ্ঘুৰ নৰকত আমাক যান্তনা ভুগাব হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ এই কথা জানি কাণৰ শুনিব পৰা শক্তি থাকোতেই চকুৰ দেখিব পৰা শক্তি থাকোতেই ভৰিৰ আহিব পৰা শক্তি থাকোতেই মুখে ক'ব পৰা শক্তি থাকোতেই আমি ঈশ্বৰত ভক্তি কৰিব লাগিব এই কথা আমি উঠি অহা প্ৰজন্মক পৰিয়ালক সমাজক আমি এই জ্ঞানেৰে তেওঁলোকক আগবঢ়াই নিয়াত আমি চেষ্টা কৰিব লাগিব যে হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেবেশে তৰিবা ঘূৰ সংসাৰৰ নিকাৰ এই সংসাৰৰ যিবোৰ দুখ যান্তনাৰ পৰা আমি তেতিয়াহে নিজক উদ্ধাৰ কৰিব পাৰিম বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি আপুনি কৃষ্ণ ভক্ত হওক মাত্ৰ ভকত হ'বলৈ বেছি যত্ন কৰিব নালাগে মাত্ৰ তিনিটা আখৰৰ গুণ বিশিষ্ট হওক ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি পুৱা গধূলি গাটো ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰৰ নাম এটা লৈ উপাসনা কৰে হেতু ঈশ্বৰৰ প্ৰিয় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃ মৰমৰ কোনোবা সন্তান হৈ যদি পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰে কথা নুশুনে হাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে হেতু সন্তান যিমানে বিদ্যাৱন্ত নহওক যিমানে শ্ৰীমন্ত নহওক কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমাৰ নিজৰ পিতৃক মায়া পিতৃক পোহপাল দিবলৈ হ'লে পিন্ধাব লাগিব খোৱাব লাগিব আলপৈচান ধৰিব লাগিব আমাৰ সকলোৰে পিতৃজনক আমি পিন্ধাবও নালাগে খোৱাবও নালাগে কানি কাপোৰ দিব নালাগে সেইজন কৃষ্ণক আমি কেৱল নামেৰে পুজিব লাগে নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে
নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমাৰ সকলোৰে হৃদয়ত হাজাৰ নাম ভগৱন্তই পুঞ্জীভূত কৰি ৰাখিছে জমা কৰি ৰাখিছে তাৰ মাজৰ পৰা মাত্ৰ দুটা এটা গাব লাগে ক'ব লাগে মাধৱ পুৰুষে কৈছে অ ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আমি মাত্ৰ ঈশ্বৰৰ নাম হৰি নাম ৰাম নাম দুটা আখৰ আমি ক'বলৈ অভ্যাস কৰিব লাগিব বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয় আপুনি দুটা আখৰ ৰাম নাম মাত্ৰ খাওঁতে শুওঁতে যাওঁতে কৰোঁতে ক'বলৈ অভ্যাস কৰক আপোনাৰ ভক্তি আৰু মুক্তি সবেই হৈ যাব আৰু ইয়াতো সেই কথাটো গুৰুজনে কৈছে বিচাৰি শাস্ত্ৰত পাইবা এহিকে যুগুটি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি আপুনি অকল অসমৰ মানুহৰ কথা অসমৰ জাতি জনগোষ্ঠীৰ কথাটো নহয় পৃথিৱীৰ যিমান মানুহ জাতি আছে সব মানুহে ভালৰ ভালটো কাৰ কাৰণে থয় ভকতৰ কাৰণে ভগৱন্তৰ ভকতৰ কাৰণে ভালৰ ভালটো থয় আৰু ভাল বিছনাত শুবলৈ দিয়ে ভাল খাবলৈ দিয়ে সেৱা ভক্তি কৰে গতিকে এইটো আমাক কিহে প্ৰদান কৰিছে কেৱল ভকতিয়ে ভক্তি কৰিলে আপুনি ভালকৈ খাবলৈও পাব আৰু মুক্তিও পাব এই কথাটো আমাক ভাগৱতে কৈছে বিচাৰি শাস্ত্ৰত পাইবা এহিকে যুগুটি কৃষ্ণৰ নামেহে সাধে ভুগুটি মুকুটি আপুনি ভোগ কৰিবলৈও পাব মুক্তিও পাব মাত্ৰ আপুনি ঈশ্বৰৰ নাম ক'বলৈ গাবলৈ যত্ন কৰক শুনিবলৈ যত্ন কৰক এইটো মাত্ৰ আমাৰ কৰ্তব্য হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেৱেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰত পাইবা সেইহে যুগুটি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি কলিৰ পৰম ধৰ্ম জানা হৰি নাম কলিৰ একমাত্ৰ ধৰ্ম হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম আমাক মাত্ৰ ৰাম বুলি ক'বলৈ যত্ন কৰিছে আৰু ভগৱন্তৰ নাম গাবলৈ আৰু ক'বলৈ যত্ন কৰিছে আহ্বান জনাইছে কিয় কলিত আন ধৰ্ম লৈ আমি উদ্ধাৰ হ'ব নোৱাৰো কিয় আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল বুলি ভাগৱতত কৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা ভগৱন্তই মাত্ৰ কলিৰ মানুহ জৰিবৰ কাৰণে নামটোহে থৈ গৈছে বাকীবোৰ সব লৈ গ'ল এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে আমাক এই সিদ্ধান্ত দিছে যে নাম বিনে জীৱৰ গতি নাই এইটো সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰলয়ৰ জলৰ পৰা চাৰি বেদ উদ্ধাৰ কৰি আনি তিনিবাৰ প্ৰমাণ কৰিছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ কলিৰ মানুহে এতিয়া ভগৱানৰ নাম বিনে আৰু তৰণৰ উপায় নাই চাৰি বেদে এই কথা কৈছে চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত সব শাস্ত্ৰই মাত্ৰ হৰি নামৰ বাদে আন কথা কোৱা নাই শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম শ্ৰুতি স্মৃতি পুৰাণেও ৰাম নাম ল'বলৈ কৈছে জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে হে পাৰ্বতী তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম লোৱা সমস্ত পুণ্যৰ অধিকাৰী হয় ধ্যানে যজ্ঞে পূজাৰ কহিছে চেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল
আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে নাম ললেই সমপুণ্যৰ ফল পাব গতিকে আমাৰ সহজ উপায় এটা সাৰ্বজনীন সনাতন এটা উপায় মহাপুৰুষে দি থৈ গৈছে আমি মাত্ৰ অৱলম্বন কৰিব লাগে আৰু আমি পূৰ্ব পৰম্পৰা বিলাকৰ পৰা আমি নিজক অতৰাই আনিব লাগিব কাৰণ পৰম্পৰা ধৰ্ম নহয় আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে সেইকাৰণে ভাগৱতত আক্ষেপ কৰিছে কত মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ বুলি কৈছে কিছুমান মন্দমতি মানুহে শাস্ত্ৰ বিচাৰ নকৰে কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আছো আৰু আমি আৰু বেলেগ চিন্তা কৰিব নোৱাৰো এই বুলি মত প্ৰকাশ কৰে এইটো যদি ভাৱ কাৰবাৰ আছে এৰক কাৰণ শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰিবও নালাগে যিবোৰ পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে দৰ্শন আছে বিজ্ঞান আছে সেইবোৰ শাশ্বত পৰম্পৰা সেইবোৰ পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব যিবোৰ পৰম্পৰাত বাস্তৱতা নাই শাস্ত্ৰসন্মত দিশ নাই দৰ্শন আৰু বিজ্ঞান নাই সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব কাৰণ বুৰঞ্জী পঢ়াসকলে জানে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া আমাৰ সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া মানুহে গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া মানুহে কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল আজি খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল মানে পৰম্পৰা গতিশীল ধৰ্ম গতিশীল গোটেই জগত গতিশীল গতিকে গতিশীল ধৰ্মৰ লগত আমি যেতিয়ালৈকে ধৰ্ম আচৰণ কৰিব নোৱাৰিম অৰ্থাৎ যুগ ধৰ্ম যেতিয়ালৈকে আচৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি এই সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগিব দেই মনত ৰাখিব যুগ ধৰ্ম আচৰণ নকৰাকৈ আপুনি থাকিব পাৰিব কিন্তু আপোনাৰ জীৱটো এই তিনটা লেয়াৰৰ ভিতৰতে মধ্যাকৰ্ষণৰ ভিতৰতে পুনৰপি জনমম পুনৰপি মৰণ হৈ থাকিব কাৰণ ভগৱন্তই কৈছে মই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম মই দেখুৱাই থৈ আহিছো সত্য যুগত মই হৰি অৱতাৰ হৈ জগতৰ লোকক কৈছো হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে সকলোৱে ধ্যান কৰিবা তেতিয়াহে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা সত্য যুগৰ মানুহ সবেই ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে যজ্ঞ কৰিবা যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা ত্ৰেতা যুগৰ মানুহে সবেই যজ্ঞ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ কৈছিল হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পূজা কৰিবা পূজা কৰিলেহে উদ্ধাৰ হ'ব পাৰিবা আৰু সেইজন ভগৱন্ত ত্ৰিভুৱন বন্দন দৈয়কী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ কৃষ্ণই শংকৰ ৰূপে আহি জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈছে এইটো যদিও শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে তেওঁ অসমৰ কাৰণেই কোৱা নাই আপোনালোকে জানে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগতে আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনেকুৱা এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ আমাৰ এই অন্ধকাৰময় পৰিৱেশটোৰ পৰা জীৱবিলাকক পোহৰৰ মাজলৈ আনিবৰ কাৰণে প্ৰথমতে তেওঁ সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ লৈছিল দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাতক চাৰি খাচি গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় এনে যে আমাৰ এই অসমত আজিৰ এই 4দিনীয়া অনুষ্ঠানত নাৰায়ণপুৰ অঞ্চলত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী লোকে আহি
ভাগৱত শুনিব পাৰে, শুনি বৈকুণ্ঠৰ পথটো প্ৰশস্ত কৰিব পাৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে আমি সকলো ঈশ্বৰৰ অমৃতৰ সন্তান। এই কথাটো যিদিনালৈকে আমাৰ উপলব্ধি নহ'ব সেইদিনালৈকে আমি একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিম, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিম। গুৰুজনাই এই আধ্যাত্মিক দৰ্শনটো দিবৰ কাৰণে প্ৰথমতে তেওঁ সমাজ সংস্কাৰ পথটো হাতত তুলি লৈ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনিছিল। কেনেকৈ আনিছিল? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিছিল, আনি সমাজৰ লগত চিনাক পৰিচয় কৰি দিছিল। কি বুলি? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, হে সমাজৰ লোকসকল, এয়া মই নগাৰ ভকত আনিছো দেই তোমালোকৰ মাজলৈ। এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই গাৰুৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছো, এওঁক তোমালোকে আজিৰ পৰা মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰবংশ হৈ চান্দ খাইছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। এতিয়া ঈশ্বৰক ভজা যি জনগোষ্ঠীতে জন্ম লহক, ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। ভাগৱতৰ প্ৰথম স্কন্ধটো 28,000 ঋষিক উদ্দেশ্যি এই কথাটো সুতে প্ৰত্যক্ষ কৰি থৈ গৈছে যে 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, ফল নাপালে। অৱশেষত সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমস্তৰ মাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি শৌনকে আহ্বান জনাইছে। কি বুলি? শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ। আমি হাজাৰ বছৰ ধৰি যজ্ঞ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল, ফল একো নাপালো, আয়ুষে নষ্ট হল। সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। তুমি এতিয়া কৃপা কৰি আমাক কৃষ্ণৰ অমৃতময় কথা শুনাই আমাক উদ্ধাৰ কৰা, নহলে আৰু আমাৰ গত্যন্তৰ নাই। 28,000 ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে। আপুনি মই সফল হম নেকি বাৰু? যিসকল বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি,
তেওঁলোকেও বিফল হৈছে গতিকে আমি কেতিয়াও সফল হ'ব নোৱাৰো এই কথা মাত্ৰ উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ হ'ব উপলব্ধি নকৰিলে জেইছে থে যেনে আছে তেনেই থাকিব কোনো সংস্কাৰ নহ'ব গতিকে সৌনকৰ আহ্বান শুনি সুতে কি মন্তব্য দিলে হেৰা ঋষি সমস্ত তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীৱন্ত কৰিলা এনে যে অকিনো মহাভাগে তোমাখাৰয়াগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সৈমকে পুছিলা অমুক জীৱদান দিলা হে ঋষি সমস্ত তোমালোকে আজি মোক আমন্ত্ৰণ কৰি আনি কৃষ্ণ কথা ক'বলৈ আহ্বান জনাই মোক জীৱন দান দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলো এতিয়া কৃষ্ণৰ কথাই মোক মহালাভ কৰিব কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে বস দুটাই দেই মানুহক মাত্ৰ দুটা ভাগত বিভক্ত কৰিছে এটা জাতি আৰু এটা অজাতি কৃষ্ণক ভজিলে জাতি আৰু কৃষ্ণক নভজিলে অজাতি চৈতন্যপন্থীও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে এই কথা আমাৰ শাস্ত্ৰ ভাগৱতে আমাক নিৰ্ণয় কৰি দিছে আমি নিজৰ লগতে উঠি অহা প্ৰজন্মক আমি ভাগৱতৰ নিৰ্দেশনা মতে ভাগৱতৰ উপদেশ অনুযায়ী আমি যাতে সমাজখন গঢ়িব পাৰো নিজক গঢ়িব পাৰো পৰিয়ালটোক গঢ়িব পাৰো অন্যথা আৰু আমাৰ গত্যন্তৰ নাই শংকৰদেৱ যদিও অসম মাতৃৰ বুকুতে জন্মগ্ৰহণ কৰিছিল তেওঁ অসমৰ কাৰণে ভাৰতৰ কাৰণে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে তেওঁ মন্তব্য দিয়া নাছিল তেওঁৰ আহ্বান আছিল বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে তেওঁ কি বুলি কৈছিল উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ বুলি কৈছিল বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছিল যিটো দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰিছিল কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যি মহান অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিল শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিশৃংখল হৈ আছে আমি একেখন গাঁৱতে দুখন তিনিখন সমাজ হ'ব লগা হৈছে একেলগে বহি একেলগে খাব পৰা অৱস্থালৈকে অহা নাই এটো আমাৰ কাৰণে দুৰ্ভাগ্য কিন্তু মহাপুৰুষ শংকৰদেৱে গতিকে এটা জাতি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল যাৰ মাজেদি আমি ঐক্য প্ৰেম সম্প্ৰীতি আৰু মৰমৰ এনাজৰিৰে আমি বান্ধ খাই থাকিব পাৰো কাৰণ আমি সকলো পৰম ব্ৰহ্মৰ অংশ জীৱ দেহবিলাকৰহে পাৰ্থক্য আছে আত্মাৰ পাৰ্থক্য নাই দেহবিলাক কেৱল মাত্ৰ ভগৱন্ত চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহবিলাক আত্মা নহয় আমি দেহটো চাইহে কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো বাঘ এটো সিংহ দেহটো চাইহে কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এজন বগা মানুহ এটো কলা মানুহ আমি দেহটো চাইহে কওঁ আৰু দেহবিলাকৰ নাম এটা এটা দি থোৱা আছে আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে কি কাৰণে আছে দাৰ্শনিক পণ্ডিতে কৈছে name is a kind of face whereby one is known
আমাৰ ইজনে সিজনক চিনি পাবৰ কাৰণেহে নাম এটা দি থৈছে। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। যিদিনা দেহৰ পৰা আত্মা ওলাই যাব, নামধাৰী শৰীৰটো পুৰি পেলালে ছাই হ'ব, পুতি থলে পলু হ'ব, পেলাই দিলে বিস্তা হ'ব। যেন সামৰাজে হয় হস্তি ৰথে ফুৰয় ৰাজা বোলাই, কালে প্ৰাণ গৈলে সেহিটো শৰীৰ হুৱে বিস্তা পলু ছাই। আজি 5 বছৰ 6 বছৰ আগত তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ হেলিকপ্টাৰত ঘূৰি ফুৰিছিল। যিদিনাখনে তেওঁৰ হৃদয়ৰ পৰা প্ৰাণ গুচি গ'ল, তেওঁলোকৰ নিয়ম মতে যদি পুৰি পেলাইছে ছাই হৈছে, পুতি থৈছে যদি পলু হৈছে, পেলাই দিছে যদি বিস্তা হৈছে। আমাৰ সকলোৰে জীৱনলৈ একেটা অৱস্থাই আহিব। গতিকে আমি এই বিনাশী দেহক লৈ আমি যাতে অভিমান কৰিব লগা নহয়, আৰু দেহকে যাতে আত্মা জ্ঞান কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিব। শুনা ৰাজা যিটো মহামোহে অন্ধপ্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়, কদাচিতো তাসম্বাৰ নুগুচয় ভয়, কৃষ্ণ পদাম বুজে যেবে সেৱা নকৰয়। ঈশ্বৰৰ চৰণত যেতিয়ালৈকে আমি সেৱা ভক্তি নকৰিম, তেতিয়ালৈকে আমি মৃত্যুৰ ভয়ৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিম। কৃষ্ণ পদ সেৱা দেখে গুচে ভৱ দুখ, আকেশে বুলিয় ৰাজা আত্যন্তিক সুখ। আপুনি সুখীৰো সুখী, পৰম সুখী, আনন্দৰো আনন্দ, পৰম আনন্দ, ধনীৰো ধনী, পৰম ধনী, সম্পদৰো সম্পদ, পৰম সম্পদ হলৈ আগবাঢ়ি গৈ থাকিব। মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আমাক পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্ম্য। এই তথ্য আমি যাতে উঠি অহা প্ৰজন্মক দিব পাৰো, নিজেও ল'ব পাৰো, ঘৰখন, তৃণমূল ঘৰখন, সমাজখনক আমি যাতে এটা শুদ্ধ পথৰে লৈ যাব পাৰো। কাৰণ সত্য যুগ বেলেগকৈ নাহে। আৰু ভাগৱতে আমাৰ এই অসম বা বিশ্ববাসীলৈ সত্য যুগৰ পৰিৱৰ্তন কৰিব। কেনেকৈ? ভাগৱতৰ 12 স্কন্ধত কৈছে, দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। যিদিনাখনে আমাৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহ বিলাক আঁতৰাই দিব পাৰিম, সেইদিনাখনে মই সত্য যুগৰ এজন পাৰিষদ হিচাপে নিজক পৰিচয় দিব পাৰিম। গতিকে ভাগৱতৰ চৰ্চা সমগ্ৰ অসমত পূৰ্বতকৈ বৃদ্ধি হৈছে। বহু ঠাইত যুৱক যুৱতী আইসকলে মুখ্য ভূমিকা লৈছে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ কাৰণে। গতিকে আমাৰ উঠি অহা প্ৰজন্ম আইসকল যদি ভক্তিমুখী হৈ যায়, তেতিয়াহ'লে ইয়াতে আমাৰ বৈকুণ্ঠৰ সৃষ্টি হৈ যাব, ইয়াতে আমাৰ সত্য যুগৰ সৃষ্টি হৈ যাব। এয়া ভাগৱত দৰ্শন। ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে, আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ।